আমাৰ পৌৰাণিক হিন্দু ধৰ্মগ্ৰন্থসমূহ বিভিন্ন ধৰণৰ ৰহস্যজনক কথা আৰু কাহিনীৰে ভৰপূৰ। আজি আমি তেনে কাহিনীসমূহৰ মাজৰে এটা দেৱগুৰু বৃহস্পতিৰ পত্নী তাৰা আৰু চন্দ্ৰ দেৱতাৰ প্ৰেম কাহিনীৰ বিষয়ে ক'বলৈ লৈছোঁ। তাৰা আৰু চন্দ্ৰ দেৱতাৰ প্ৰেমৰ পৰিণতিৰ ফলতেই পৰৱৰ্তী সময়ত মহাভাৰতত উল্লেখিত চন্দ্ৰবংশৰ উৎপত্তি হৈছিল। বৃহস্পতি আছিল দেৱতাসকলৰ গুৰু, গতিকে এজন দেৱতা হোৱা হেতুকে চন্দ্ৰ দেৱতাৰো গুৰু বৃহস্পতি। তেন্তে চন্দ্ৰ দেৱতাই গুৰু বৃহস্পতিৰ পত্নী তাৰাৰ লগত কিয় প্ৰেম কৰিবলৈ গৈছিল? এজন গুৰুৱে নিজৰ শিষ্যৰ লগত হোৱা নিজৰ পত্নীৰ প্ৰেমক বাৰু স্বীকাৰ কৰি ল'ব পাৰেনে? চন্দ্ৰ দেৱতা আৰু তাৰাৰ প্ৰেমৰ পৰিণতিত কি হ'ল? অত্ৰি সৃষ্টিকৰ্তা ব্ৰহ্মাৰ পুত্ৰ আছিল, যাৰ জন্ম নাৰায়ণৰ নাভিৰ পৰা ওলোৱা পদ্মৰ পৰা হৈছিল। সেই অত্ৰিৰে পুত্ৰ আছিল হোম অথবা চন্দ্ৰ দেৱতা, যাক ব্ৰহ্মাই উদ্ভিদ, ব্ৰাহ্মণ আৰু নক্ষত্ৰৰ অধিপতি হিচাপে নিযুক্ত কৰিছিল। চন্দ্ৰ দেৱতাই ৰাজসূয় যজ্ঞ সম্পাদন কৰিছিল আৰু সেই যজ্ঞৰ পৰা লাভ কৰা গৌৰৱ আৰু তেওঁক দিয়া বিস্তৃত সাম্ৰাজ্যৰ বাবে চন্দ্ৰ দেৱতা অহংকাৰী আৰু দুৰাচাৰী হৈ পৰিছিল। চন্দ্ৰ দেৱতাই দেৱগুৰু বৃহস্পতিৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিল। এদিন আশ্ৰমত গুৰুৰ পত্নী তাৰাক দেখা পাই চন্দ্ৰ দেৱতা মোহিত হৈ পৰিছিল আৰু এদিন সুবিধা পাই চন্দ্ৰ দেৱতাই গুৰুৰ পত্নী তাৰাক অপহৰণ কৰি লৈ যায়। চন্দ্ৰ দেৱতাই পত্নীক অপহৰণ কৰি লৈ যোৱাৰ কথা জানিব পাৰি বৃহস্পতিয়ে নিজৰ পত্নী তাৰাক ঘূৰাই দিবলৈ চন্দ্ৰ দেৱতাক অনুৰোধ কৰিলে। ব্ৰহ্মাই তাৰাক ঘূৰাই দিবলৈ চন্দ্ৰ দেৱতাক আদেশ দিলে আৰু অন্যান্য ঋষি আৰু দেৱতাসকলেও চন্দ্ৰ দেৱতাক অনুৰোধ কৰিলে। কিন্তু চন্দ্ৰ দেৱতাই তাৰাক ঘূৰাই দিবলৈ মান্তি নহল। এই কাৰণতে চন্দ্ৰ দেৱতা আৰু দেৱগুৰু বৃহস্পতিৰ মাজত শত্ৰুতা গঢ়ি উঠিল। ইন্দ্ৰ আৰু আন সকলো দেৱতা বৃহস্পতিৰ সহায়ৰ বাবে আগবাঢ়ি আহিল। ৰুদ্ৰই বৃহস্পতিৰ পিতৃ অংগিৰসৰ পৰা শিক্ষা লাভ কৰিছিল আৰু বৃহস্পতিৰ লগত মিত্ৰতা কৰিছিল। গতিকে ৰুদ্ৰই বৃহস্পতিক সহায় কৰিবলৈ আগবাঢ়ি আহিল। আনহাতে বৃহস্পতিৰ লগত থকা শত্ৰুতাৰ বাবে উশানে চন্দ্ৰ দেৱতাৰ পক্ষত থিয় দিলে। উশান আছিল চন্দ্ৰ দেৱতাৰ মিত্ৰ, গতিকে উশানে চন্দ্ৰ দেৱতাক সমৰ্থন কৰিলে আৰু উশানৰ কাৰণে তেওঁৰ গুৰু শুক্ৰাচাৰ্যৰ লগতে জম্ভ, কুজম্ভ আৰু সকলো দৈত্য, দানৱ আৰু দেৱতাৰ অন্যান্য শত্ৰুসকলেও চন্দ্ৰ দেৱতাক সহায় কৰিবলৈ আগবাঢ়ি আহিল। তাৰ পাছত দুয়ো পক্ষৰ মাজত ভয়ংকৰ যুদ্ধ আৰম্ভ হয়। তাৰাৰ বাবেই এই যুদ্ধ হৈছিল, গতিকে এই যুদ্ধক তাৰকাময়া বা তাৰকা যুদ্ধ বুলি কোৱা হয়। যুদ্ধত ৰুদ্ৰৰ নেতৃত্বত দেৱতাসকলে শত্ৰুৰ ওপৰত ভীষণ আক্ৰমণ কৰিছিল আৰু উশানৰ নেতৃত্বত দৈত্যসকলেও দেৱতাৰ ওপৰত আক্ৰমণ কৰিছিল। দুয়ো পক্ষৰ ভীষণ যুদ্ধত পৃথিৱী কঁপি উঠিছিল। সেয়েহে বসুমতী দেৱীয়ে ৰক্ষাৰ বাবে ব্ৰহ্মাৰ আশ্ৰয় ল'লে। বসুমতীৰ প্ৰাৰ্থনাত ব্ৰহ্মাই হস্তক্ষেপ কৰি দৈত্যসকলৰ সৈতে উশান আৰু দেৱতাসকলৰ সৈতে ৰুদ্ৰক যুদ্ধৰ পৰা আঁতৰি থাকিবলৈ আদেশ দিয়ে। ব্ৰহ্মাৰ এই আদেশৰ বাবে যুদ্ধ বন্ধ হৈ পৰিল। তেতিয়া চন্দ্ৰ দেৱতাই তাৰাক স্বামী বৃহস্পতিৰ ওচৰলৈ ঘূৰাই পঠাবলৈ বাধ্য হয়। পত্নী তাৰা যেতিয়া ঘূৰি আহিল, তেতিয়া বৃহস্পতিয়ে দেখিলে যে তাৰা গৰ্ভৱতী হৈ পৰিছে। বৃহস্পতিয়ে তাৰাৰ গৰ্ভৰ সন্তানটো স্বীকাৰ কৰি ল'বলৈ সন্মত নহল আৰু তাৰাক গৰ্ভস্থ সন্তানটো ত্যাগ কৰিবলৈ ক'লে।
স্বামী বৃহস্পতিৰ কথা মানি তাৰাই যেতিয়া এটি পুত্ৰ সন্তান জন্ম দিয়ে তেতিয়া তাই সেই সন্তানক এটা ঘাঁহৰ জোপোহাৰ মাজত ৰাখি থৈ আহিল। জন্মৰ সময়ৰ পৰাই শিশুটিৰ এনে এক দিব্য আভা আছিল যে সেই আভাৰ আগত আন সকলো দেৱতাৰ আভা ম্লান হৈ গৈছিল। সেই সন্তানৰ ৰূপ সৌন্দৰ্য দেখি বৃহস্পতি আৰু চন্দ্ৰ দেৱতা দুয়োজনেই তাক নিজৰ পুত্ৰ বুলি দাবী কৰিলে। বৃহস্পতি আৰু চন্দ্ৰ দেৱতা দুয়োজনেই যেতিয়া তাৰাৰ সন্তানক নিজৰ পুত্ৰ বুলি দাবী কৰিবলৈ ধৰিলে তেতিয়া দেৱতাসকলে বিবাদ নিষ্পত্তি কৰিবলৈ তাৰাক প্ৰাৰ্থনা জনালে। কিন্তু তাৰাই লজ্জাবশতঃ কোনো সঁহাৰি নিদিলে। তাৰাৰ সন্তানৰো পিতৃৰ নাম জানিবলৈ ইচ্ছা হৈছিল। বাৰে বাৰে অনুৰোধ কৰাৰ পাছতো যেতিয়া তাৰা মৌন হৈ থাকিল তেতিয়া শিশুটিয়ে ক্ৰোধিত হৈ মাতৃ তাৰাক কৈছিল, হে দুষ্ট নাৰী, যদিহে তুমি লগে লগে মোক এই কথা নোকোৱা যে মোৰ পিতৃ কোন, তেন্তে মই তোমাক এনে অভিশাপ দিম যে ভৱিষ্যতে কোনো নাৰীয়ে সঁচা কথা ক'বলৈ কুণ্ঠাবোধ নকৰিব। বৃহস্পতি আৰু চন্দ্ৰ দেৱতাৰ মাজত শিশুটিক লৈ পুনৰ বিবাদ বাঢ়ি যোৱা দেখা পাই ব্ৰহ্মাই পুনৰ মাজতে হস্তক্ষেপ কৰি শিশুটিক শান্ত কৰিলে আৰু তাৰ পাছত তাৰাক ক'লে, হে পুত্ৰী, তুমি সঁচা কথা কোৱা, এইটো বৃহস্পতিৰ সন্তান নে চন্দ্ৰ দেৱতাৰ সন্তান? ব্ৰহ্মাৰ প্ৰশ্নৰ উত্তৰ দি তাৰাই লাজ কৰি ক'লে, এই সন্তান চন্দ্ৰ দেৱতাৰ। তাৰাই এই কথা কোৱাৰ লগে লগে চন্দ্ৰ দেৱতাৰ মুখখন উজ্জ্বলতা আৰু আনন্দৰে ভৰি পৰিল। চন্দ্ৰ দেৱতাই নিজৰ পুত্ৰক আলিংগন কৰি ক'লে, ভাল কৰিলা পুত্ৰ, সঁচাকৈয়ে তুমি জ্ঞানী। আৰু সেয়েহে পাছত সেই সন্তানৰ নাম ৰখা হ'ল বুদ্ধ অথবা বুধ। এনেদৰে দেৱগুৰু বৃহস্পতিৰ পত্নী তাৰাৰ গৰ্ভৰ পৰা চন্দ্ৰ দেৱতাৰ পুত্ৰ বুধৰ জন্ম হৈছিল আৰু বুধেও নিজকে চন্দ্ৰ দেৱতাৰ পুত্ৰ বুলি মানি লৈছিল। চন্দ্ৰ দেৱতাৰ পুত্ৰ হোৱা বাবে বুধক ক্ষত্ৰিয় বুলি গণ্য কৰা হৈছিল। আনহাতে বৃহস্পতিৰ পুত্ৰ হিচাপে বুধক ব্ৰাহ্মণ বুলি গণ্য কৰা হৈছিল। পুত্ৰ হিচাপে লাভ কৰি চন্দ্ৰ দেৱতাই বুধক নিজৰ লগত লৈ গৈছিল আৰু পালন পোষণ কৰিবৰ বাবে দুই পত্নী কৃতিকা আৰু ৰোহিণীৰ হাতত সঁপি দিছিল। ডাঙৰ হোৱাৰ পাছত বৈৱস্বত মনুৰ পুত্ৰী ইলাৰ লগত বুধৰ বিবাহ হয় আৰু এই বুধ আৰু তেওঁৰ পত্নী ইলাৰ পৰাই মহাভাৰতত উল্লেখিত চন্দ্ৰবংশৰ উৎপত্তি হয়। এই চন্দ্ৰবংশৰ অন্তৰ্গত পৰৱৰ্তী উল্লেখযোগ্য বংশৰ শাখাবোৰ হৈছে কৃষ্ণৰ যদুবংশ, কৌৰৱ পাণ্ডৱৰ কুৰু বংশ, কুন্তীভোজৰ ভোজ বংশ, কংসৰ বৃষ্ণি বংশ, বিশ্বামিত্ৰৰ গাধী বংশ, কাৰ্ত বীৰ্যাৰ্জুনৰ বংশ, জৰাসন্ধৰ বংশ আদি। বান্ধৱসকল, আশা কৰোঁ আমাৰ আজিৰ কথাভাগ আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ।